আজি পহিলা বহাগ। ৰাজ্যজুৰি উদযাপন হৈছে মানুহৰ বিহু। ৰঙালীৰ আনন্দত মতলীয়া সকলো। ব্যতিক্ৰম নহয় ঐক্য আৰু সংহতিৰ প্ৰতীক সদৌ বংশৰ ৰঙালী বিহু সন্মিলনো। আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৫৬ সংখ্যক সদৌ বংশৰ ৰঙালী বিহু সন্মিলন। আজি পহিলা বহাগত অঞ্চলটোৰ সদৌ ৰঙালী বিহু সন্মিলনৰ বিহু পতাকা উত্তোলন কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৫৬ গৰাকী জ্যেষ্ঠ নাগৰিকক নিমন্ত্ৰণ জনাই ৫৫খন বিহু পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে মানুহ বিহু উপলক্ষে জ্যেষ্ঠজনৰ পৰা সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। অনুষ্ঠানত বছৰীয়া নৱমিলন ছোৱালী বিহু হুঁচৰি দলৰ বিহু হুঁচৰি প্ৰদৰ্শন কৰা হয়। শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট, চিএল টুডে। কি কাৰ্যসূচী থাকিব আৰু কেনেদৰে পালন কৰিছে? আজি এক বহাগৰ দিনা আমি বংশৰ অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমন্ত্ৰণ কৰাৰ মূল উদ্দেশ্য হ'ল আমি প্ৰতি বছৰে আমি এক বহাগৰ দিনা পতাকা উত্তোলন কৰোঁ। গতিকে আমি সেই মৰ্মে সকলোকে আমন্ত্ৰণ কৰি তেওঁলোকৰ দ্বাৰা পতাকা উত্তোলন কৰি আমি তেখেতসকলৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আশীৰ্বাদ লৈছোঁ, যাতে আমাৰ গোটেই বছৰটো ভালে কুশলে যায় সকলোৰে। লগতে অসমবাসী ৰাইজৰ মই আজি এই আপোনালোকৰ চেনেলৰ জৰিয়তে বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। সঁচাকৈয়ে এই আমাৰ সদৌ-বংশ ৰঙালী বিহুখন সমন্বয়ৰ প্ৰতীক, কিয়নো ইয়াতে বিভিন্ন ভাষা বৰ্ণ নিৰ্বিশেষে আমি বাস কৰি আহিছোঁ আৰু সকলোৱে মিলিজুলি আমাৰ এই বিহুখন আমি 1970 চনৰ পৰাই আজি 56তম হ'ল খুব সুন্দৰ ভাৱে আৰু উলহ মালহেৰে পালন কৰি আহিছোঁ। আজি মানুহ বিহু 1970 খ্ৰীষ্টাব্দত স্থাপিত হোৱা সদৌ বংশৰ ৰঙালী বিহু সন্মিলনে আহি এইবেলি 56 সংখ্যক বৰ্ষত ভৰি দিলেহি। অনগৰিৰ দৰে এইবেলিও এক বহাগৰ দিনা সদৌ বংশৰ ৰঙালী বিহু সন্মিলনে বৃহত্তৰ বংশৰ অঞ্চলৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকলক আমন্ত্ৰণ জনাই পতাকা উত্তোলন কৰাৰ পৰম্পৰা আছে। এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই। এই বহাগ যাতে সকলোৰে বাবে এক নতুন বতৰা আনে, বহাগৰ বুকুতেই সকলোৱে সমৃদ্ধ হওক, এই বহাগৰ বুকুতেই জাতিটোৱে সমৃদ্ধ হৈ নতুন যুগৰ এটা সন্ধান কৰক আৰু মানুহৰ হৃদয়ে সিঁচি দিয়ক সম্প্ৰীতিৰ বতৰা।